স্কন্দ ভাগৱত পাঠ বা যিবিলাক 7 দিনীয়া 6 দিনীয়া ভাগৱত পাঠ হয়, সেই ভাগৱত পাঠ বিলাকৰ মই দুটা এটা প্ৰাৰ্থনা কৰি আহিছো এইবাৰ মই, যে ভাগৱত পাঠ যে আপোনালোকে পাতে ৰাজহুৱাকে, আপোনালোকেও পাতে ধৰক, প্ৰত্যেকে অনুষ্ঠান আয়োজন কৰে, তাত এইসকল আইসকল বহিব, ইফালে বাপসকল বহিব, এইসকল অতিথিসকল বহিব, ভাগৱতী বহিব, এনেকুৱা চব নিৰ্ণয় কৰা হয়তো জেগা। সেই ভাগৱত সমূহত এনেকুৱা এটা স্থান নিৰ্ণয় কৰিব লাগে যে এইখিনি জেগাত আমাৰ অঞ্চলৰ যিবিলাক উঠি অহা নৱপ্ৰজন্ম তেওঁলোক বহিব। এইটো কৰক আপোনালোকে, মোৰ এইটো নিবেদন। একদম সংৰক্ষিত স্থান লিখি থৈ দিয়ক, নৱপ্ৰজন্মৰ বাবে নিৰ্ধাৰিত স্থান, আসন থাকক। আৰু প্ৰত্যেক পৰিয়ালৰ প্ৰত্যেক অভিভাৱকে নিজে আহক নাহক ল'ৰাটোক ধুনীয়াকে মংগল বেশেৰে সজাই কচাই আনি সেই স্থানত বহাই দিয়ে। বাবা, এতিয়া তুমি 2 ঘণ্টা ভাগৱত শুনা, ৰিজু পাঠক আহিছে তেওঁৰ মুখে শুনা, আমাৰ জগত বনিয়া বাপ আহিছে তেওঁৰ মুখে শুনা, বিনীত বৰা আহিছে তেওঁৰ মুখে শুনা, অনিল তাঁতী বাপ আহিছে তেওঁৰ মুখে শুনা। এইসকল শ্ৰদ্ধেয় ভকত আমাৰ অনৰ্গল, তেওঁলোকে দিনে ভাগৱত কথা কৈ আহিছে, শুনা তুমি। আমি লাগে ঘৰত যি কৰিব লাগে কৰিব, এইবুলি তেওঁলোকক এই বহাই দিব লাগে, সেইটো তেওঁলোকৰ স্থান। আৰু তেতিয়া আপোনাৰ মনত কিন্তু এটা আনন্দ আহিব, আপোনাৰ ল'ৰাটোৱে যেতিয়া একান্ত চিত্তে বহি তাৰ পৰা কৃষ্ণ কথা শুনি থাকিব, আপোনাৰ ছোৱালীজনী যেতিয়া তাত 2 ঘণ্টা একান্ত চিত্তে বহি নিৰ্দিষ্ট স্থানত বহি কৃষ্ণ কথা শুনি থাকিব, এই দৃশ্যাৱলী দেখিলে আপোনাৰ মনত আনন্দ আহিব। কাৰণ বাপজনাই যে ক'লে যে ঔষধ পালি দিয়কচোন কি কৰো, এতিয়া এখেতে বাৰু পালে দে ঔষধ পালি, কি কৰিব এতিয়া? মই মুকলিকে কৈছো কথাটো, বুজি পাইছে নহয় কথাটো? এখেতে ঔষধ পালে ধৰক, মই দি দিলো এতিয়া ঔষধ পালি, এই ঔষধ পালি তেওঁ এতিয়া ক'ত ব্যৱহাৰ কৰিব? এতিয়া ঔষধ পালি লাগে কাক আচলতে? এতিয়া যিসকলক লাগে সেইসকলক আপোনালোকে আনিছেনে নাই ইয়ালৈ? গতিকে যাৰ ঔষধ যাক প্ৰয়োজন সেইসকলকহে দিব লাগিব ঔষধ। যে ঔষধ পালি নি এনে থৈ দিলে কি হব? হা? অনলাইন যাব। কৃষ্ণ কৃষ্ণ। বাৰু যি নহওক, অলপ বিনোদ কৰা হৈছে। খুব আপোনালোকক মই ইংগিতটো দিছো প্ৰভুসকল, সঁচা ইংগিত এটা দিছো, আছে ইয়াত বহি আছে। আপোনালোকৰ ল'ৰা ছোৱালীক এই ঔষধটো দিয়ক। মইতো কওঁ যে আপোনালোকে যে ভাগৱত শুনি আছে নহয়, এইটো আপোনালোকৰ বিনোদ, তাৰ বাহিৰে একো নহয়। ভাল লাগিছে আৰু কৃষ্ণ কথা শুনি, তাৰ বাহিৰে একো কামত নাই। একদম মই সঁচা কথা এটা কৈছো, আৰু বেয়া পালেও উপায় নাই। আপোনালোকৰ কাৰণে এটা মনৰ খোৰাক, আৰু বৰ ভাল লাগে কৃষ্ণ কথা শুনি। এতিয়া এইখিনি কথা নি আপুনি ক'ত ব্যৱহাৰ কৰিব? পাৰ হৈ আহিলে সেইবোৰ দিন। সেইকাৰণে আমি এতিয়া, মই সেইকাৰণে উঠি অহা ল'ৰা ছোৱালী বিলাকক খুব সিহঁতক মই আদৰ কৰো, মৰম কৰো। সিহঁতক মই কৃষ্ণ কথা শুনিবৰ কাৰণে প্ৰেৰণা দিওঁ, আৰু কওঁ যে হে বাচ্চাহঁত, তোমালোকে শুনা, এই মহৌষধি মোৰ কৃপালু গুৰুজনাই আজিৰ পৰা 600 বছৰ আগতেই এনেকুৱা মহৌষধি এপালি দি থৈ গল, যি মহৌষধি আমি যদি শিশু অৱস্থাতে পান কৰি দিওঁ, কুমাৰ অৱস্থাত যদি তাক আমি সেৱন কৰো, চিৰদিন সংসাৰ ব্যাধিৰ পৰা মুক্ত হৈ জীৱন কটাব পাৰো। শৰীৰৰ বেমাৰ হবই প্ৰভুসকল, শৰীৰ আছে ব্যাধি আহিব, কিন্তু আটাইতকে ডাঙৰ কথাটো হ'ল কি, সংসাৰ ব্যাধিৰ পৰা আপুনি মুক্ত হব পাৰে নে নোৱাৰে? ব্যাধি থাকিবই, সেইবোৰ ডাঙৰ কথা নহয়, কিন্তু সংসাৰ নামৰ যিটো বেমাৰ, এই সংসাৰ ব্যাধিৰ পৰা আপুনি নিজক মুক্ত কৰিব পাৰে নে নোৱাৰে? সেইকাৰণে ইয়াত কৈছে যে সেইসকল যিসকলে ভাৰ্যা পুত্ৰক তেওঁলোকে বিস্তাৰ ৰূপে দেখিব, পদপংকজত আশ্ৰয় গ্ৰহণ কৰিব। আৰু কি কৈছে, যিসকলে শ্ৰৱণ কীৰ্তন পৰিত্যাগ কৰি সকাম কৰ্মক মাত্ৰ কৰে, সি সবে দৈবে তাকো বঞ্চিলে আতি, মহামন্দমতি সিটো ভৈলা আত্মন।
কেৱল প্ৰাপ্তিৰ আশাত তেওঁলোকে ঈশ্বৰ ভজনা কৰিলে। অমুক লাগে তমুক লাগে প্ৰভু। আর তোমার প্রসঙ্গে সর্ব অশুভ হরই তাহাত বিমুখ হুয়া পাপি দুরাখই। আর অল্প সুখয় অর্থে আতি লোভাবিষ্ট হুই সর্বকালে সুখ কাম্য কর্ময়াচরই। রাম সুধা তৃষ্ণা বাত পিত্ত শীতয়ুষ্ণ ভয় দুষ্মহ কামাগ্নি আর হৃদয় দহই। আর এহি সবে তাসম বাক সহজে পীৰই তাক দেখি মোৰ মনে দুখয় উপজয়। মানুহ বিলাকৰ এই অৱস্থা দেখিলে মোৰ দুখ লাগে ভগৱান, কাৰণ ময়ে সৃষ্টি কৰিলো তেওঁলোকক। কিন্তু এওঁলোকে অল্প সুখকে বহুত বুলি মানি, বিষয় সুখকে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ মানি, তেওঁলোকে ইন্দ্ৰিয় সুখকে তেওঁলোকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ বুলি মানি তেওঁলোকে কেৱল সকাম কৰ্মতে বিষয় কৰ্মতে জীৱনটোৰ গোটেই সময়খন নষ্ট কৰি পেলায়। বৃদ্ধ বয়সত হয়তো মানসিকতাৰ কিছু পৰিৱৰ্তন ঘটে, বয়সৰ অভিজ্ঞতাই তেওঁক শিকায় বহু কথা, পোৱা নোপোৱাৰ বেদনাত তেওঁ বহু কথা শিকি লয়, আৰু তেতিয়া তেওঁ উপায় নাপায় যে হে প্ৰভু, আৰু এতিয়া আৰু তুমিয়ে আৰু তোমাৰ বাহিৰে কোন আছে। তেতিয়া কি হব? এওঁলোকে যাৰ বিনিময়ত দুষ্মহ কামাগ্নি হৃদয় তেওঁলোকক দহে, অথচ কামনাক তেওঁলোকে ভোগ কৰিব নোৱাৰে। কুকুৰে যেনেকে প্ৰচণ্ড লোভ থকাৰ পিছতো একমাত্ৰ দন্তবিহীন কাৰ হৈ বৃদ্ধ অৱস্থাত হাড় টুকুৰ কেৱল জিভাৰে লৰফৰ কৰি চেলেকি মাত্ৰ সন্তুষ্টি ৰয়, মানুহৰ অৱস্থা মৃত্যু অৱস্থালৈকে খামুচি আজুৰি কেনেকে দুপইচা ঘটিব পাৰি, কেনেকে বেংক বেলেঞ্চ বঢ়াব পাৰি, কেনেকে মাটি সম্পত্তি বঢ়াব পাৰি, মই নকওঁ নালাগে বুলি, সেইবোৰো আমাক প্ৰয়োজন আছে, কিন্তু তাতেই মজি থাকিব নালাগে যে আপুনি সমৃদ্ধিশালী হবই লাগিব। প্ৰভুসকল, সমৃদ্ধিশালী আমাৰ হোৱাটো ভাল পাওঁ। কেনেকে ভাল লাগে যে এজন ভকত যদি, মইতো ভাবো যে এজন ভকতে যদি সৎভাৱে খুব পৰিশ্ৰমৰ মাজেৰে তেওঁ সৎভাৱে ধন উপাৰ্জন কৰিছে, তেতিয়াহ'লে আমিতো তেওঁক স্বাগতম জনাওঁ, ভাল। কাৰণ ভকতৰ হ'ব লাগে। কিয় হ'ব লাগে? কাৰণ ভকতসকলে তেওঁলোকৰ উপাৰ্জিত ধনসমূহ ভক্তিৰ কাৰ্যত ব্যৱহাৰ কৰে। আমি যাতে কোনো দুৰ্জনৰ ওচৰলৈকে অধিৱেশনৰ কাৰণে যাব লগা নহয়, 2 নম্বৰী টকাৰে উপাৰ্জন কৰা ধনৰ পৰা পইচা আনি যাতে আমি আমাৰ ভক্তি কাৰ্যত ভকতক যাতে ব্যৱহাৰ কৰিব, আমাৰ ভকতৰ হওক, তাতকে ভকতসকল সমৃদ্ধিশালী হওক, টকা পইচাৰে ভকতসকল একদম গিজগিজীয়া হৈ যাওক, যাতে আমি ভকতসকলৰ ওচৰত যায়, প্ৰভুসকল আপোনালোকে আমাক হ'ব প্ৰভু, আপুনি চিন্তাই কৰিব নালাগে, আমি আছো, তেতিয়াহে ভাল হ'ব। কিন্তু এজন দুৰ্জন লোক 2 নম্বৰী ধন উপাৰ্জন কৰিছে, আমি আৰু তেওঁৰ ওচৰত গলো, উপায় নাই, তেওঁ হ'ব যাওক এসাঁজ অন্ন মই দিম, কিন্তু তেওঁ ভাবিলে কি যে মই যিহেতু মানে অসৎ প্ৰক্ৰিয়াৰে মই উপাৰ্জন কৰিলো, মইনো অকলে কিয় ভোগ কৰো, ভকতকো অকমান দিওঁ, তেওঁলোকেও ভাগ লওক, তাৰ পৰা মোৰো অলপ মাইনাছ হওক, এনেকুৱাতো হ'ব পাৰে কথাটো, চিন্তাটোতো এনেকুৱাও হ'ব পাৰে, আৰু নোহোৱাৰ কি কাৰণ আছে? এইটোৱে হয়। তাতকে ডাঙৰ কথা কি জানে? তেনেকুৱা বহু ব্যক্তিক আমি বিলাকে সভা মধ্যে মাতি আনি তেওঁলোকক বিশিষ্ট বিশিষ্ট উপাধি প্ৰদান কৰি গামোচা, ডাঙৰ ডাঙৰ বেজ দি সম্বৰ্ধনা জনাও, আৰু আমি একান্ত ভক্তসকলে তলত বহি পেলাই সেই গুণ শ্ৰৱণ কৰি থাকো, শুনিব লাগে কৃষ্ণৰ গুণ, শুনো এতিয়া দুৰ্জনৰ গুণ। এতিয়া যিজনে ঘোষণা কৰি থাকে মাইকত
এখেত অমুক 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 কৈ থকাজনেও জানে এইবিলাক মই এনেই কৈ আছো। আকৌ শুনাজনেও ভাবে যে এইবোৰতো মোক এনেহে কৈ আছে, হওক দে বাৰু। আকৌ যিসকল তলত বহি শুনি আছে তেওঁলোকেও জানে হয় হয় হয়। মানে সেই বিয়াত উঠা বাতি ছেটটোৰ দৰে অৱস্থা হ'ল। মানে কইনায়ো জানে হয় হয় হয়, তেওঁ জানে ইয়াত কি আছে। আৰু দিওঁতাজনেও জানে গমটো পাইছাই কি দিছো। আৰু সেইটো পেকেটেই নুখোলে, ঈশ্বৰৰ কৃপাত সি ঘূৰি থাকে ব্ৰহ্মাণ্ডখন। কিমান যে বিয়া ঘৰলে যায় সেইটো বাতিছে ভগৱান জানে, কাৰণ পেকেটেই নুখোলে। এনেকে চালেই গম পায় এইটো চাইড কৰ। গতিকে সেই অৱস্থা চবৰে হয়গে। গতিকে চবেই জানে এইবোৰ কথা প্ৰভু, অকল জানিও আমি চবেই নাজানো। কথাটো বুজা নাই? জানিও আমি চবেই নাজানো। নাজানো আৰু যে সেই হওক বাৰু। সেইকাৰণে মই ভাবো সমৃদ্ধিশালী হ'ব লাগে আমাৰ ভকতসকল। মইতো ভগৱানক প্ৰাৰ্থনা কৰো, হে প্ৰভু তোমাৰ চৰণত আশ্ৰিত ভক্তসকলক তুমি সমৃদ্ধিশালী কৰি দিয়া। ধন টকা পইচা মান মৰ্যাদা চবৰে তেওঁলোকক সমৃদ্ধিশালী কৰি দিয়া, যাতে তোমাৰ কৰ্ম কৰাত তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নাই। মই সেই বুলিয়ে কওঁ আজিকালি, ভগৱান কোনো হেৰি হৈ থাকিব নালাগে, তেওঁলোকৰ চবফালে উন্নতি হওক। তোমাৰ সেৱা কৰিছে, যাতে তোমাৰ কৰ্ম কৰাত অসুবিধা যাতে নহয়। আজিও এই চেগতে ভাগৱতৰ আসনৰ পৰাই ভগৱানক প্ৰাৰ্থনা কৰিলে আপোনালোকক ভগৱানে সমৃদ্ধিশালী কৰি ৰাখক, ভক্তিযুক্ত কৰি ৰাখক, পৰিয়ালসমূহ সম্পূৰ্ণ শান্তিপূৰ্ণ হৈ থাকক, ল'ৰা ছোৱালীবিলাক সৎ হওক, মানুহ হওক,